সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া ভাদ মাহ চলি আছে, সেইকাৰণে আজি ভিডিঅ'টো মই নামঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আমাৰ এই ৰঙাজানত অৱস্থিত দেওঘৰটো আপোনালোকক আজি দেখাওঁ বুলি ভাবিছোঁ। ব'লকচোন আজি মোৰ লগতে আপোনালোকেও আমাৰ দেওঘৰ ভাগ চাওক। এইখন হৈছে আমাৰ দেওনামঘৰলৈ সোমোৱা মূল গেট আৰু আমাৰ দেওনামঘৰ ভাগ যোৰহাটৰ ৰঙাজানত অৱস্থিত। আপোনালোকে ৰাস্তাৰ পৰা নামিয়ে এনেকৈ দোকানবোৰ সজাই থোৱা দেখিবলৈ পাব। আৰু আপোনালোক যদি দেওনামঘৰলৈ আহে তেনেহ'লে অন্য বাৰত দেওবাৰ আৰু বৃহস্পতিবাৰে আহিব আৰু ভাদ মাহত প্ৰত্যেকটো দিনেই খোলা থাকিব। এইখন হৈছে আমাৰ দ্বিতীয়খন গেট আৰু নামঘৰলৈ সোমায়ে এনেকৈ দুই এখন দোকান দেখিবলৈ পাব। আমাৰ নামঘৰ ভাগ নতুনকৈ সজাই থকা হৈছে আৰু সেইকাৰণে চাকি বন্তিবোৰ ইয়াত জ্বলোৱা হৈছে। নহ'লে আমাৰ দেওনামঘৰৰ চাকি বন্তিবোৰ মূল গৃহতে কুৰ্মস্থানত জ্বলায় আৰু আজি যিহেতু বৃহস্পতিবাৰ সেইকাৰণে ভক্তৰ যথেষ্ট ভিৰ হৈছে। নামঘৰৰ ৱালত এনেকৈ দেখিছেনে কিমান ধুনীয়াকৈ ছবিবোৰ আঁকি থৈছে আৰু দেখিও সঁচাকৈ বহুত ভাল লাগিছে, সেইকাৰণে আপোনালোককো দেখাই দিলোঁ। আৰু এয়া আমাৰ নামঘৰটো দেখিছে, মূল নামঘৰ ভাগ নতুনকৈ বনাই আছে আৰু কাম কৰি আছে। এয়া আমাৰ নামঘৰৰ কৰ্মীসকল, তেওঁলোকে কাম কৰি আছে। আৰু এইটো হৈছে আমাৰ নামঘৰৰ বৰপুখুৰী, ইয়াত মাছ আৰু কাছ নামঘৰৰ পৰা ওলায়ে। এয়া ভক্তসকলে মনোবাঞ্ছা পূৰণৰ কাৰণে ৰঙা ফিটা বান্ধিছে আৰু আপোনালোকেও মনোবাঞ্ছা পূৰণৰ কাৰণে আহিব পাৰে।